গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত আপোনালোকে কয়, সকলোৱে কয় যোৰহাটত বোলে নাহেই। এতিয়া যোৰহাটত যদি যাত্ৰা কৰিছে খুব ভাল কথা। কমচে কম যোৱা 2024 চনৰ মে' মাহৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া যদি যোৰহাটলৈ আহে খুব ভাল কথা। যোৰহাটবাসীয়ে কেনেদৰে আদৰি লয় সেইটোৱে কথা। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত যোৰহাটবাসীয়ে উত্তৰ দিছে। গতিকে জনপ্ৰতিনিধিৰ দায়িত্ব হ'ল ৰাইজৰ লগত সুখে দুখে থাকিব লাগিব। এই পলিটিকেল টুৰিজিম কৰিবৰ কাৰণে নহ'ব। নিশ্চিত ৰূপত জনপ্ৰতিনিধি আজিৰ দিনত কোনেও বহি থাকিব নোৱাৰে, কোনেও শুই থাকিব নোৱাৰে, ৰাজনৈতিক দলৰ নেতাই। কিন্তু নিজৰটো কাছিয়ে যেনেকৈ গাৰ ফালে টানে, অসমৰ ধুবুৰী গোৱালপাৰাৰ চিন্তা কৰোঁতে কৰোঁতে গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ কথা পাহৰি গ'ল। তেওঁৰ মনত সদায় ধুবুৰী, গোৱালপাৰা, বৰপেটা, হাইলাকান্দি, শ্ৰীভূমি, এইফালে দৰং, দলগাঁও, এইবিলাক চিন্তা গৌৰৱ গগৈৰ। এইফালে পাকিস্তানৰ চিন্তাটো আছেই। গতিকে তেওঁৰ অসমৰ চিন্তা কৰাৰ তেওঁৰ হাতত সময় নাই, যোৰহাটবাসীৰ খবৰ লোৱা তেওঁৰ সময় নাই। যিটো মই আপোনালোকে যোৰহাটবাসীয়ে কৈছে, যোৰহাট নগৰৰ বহু বিশিষ্ট ব্যক্তিয়ে মোক কৈছে যে তেওঁক আমাৰ সুখ দুখটো বাদেই দিয়ক, আমাৰ খবৰ ল'বলৈ তেওঁৰ আহৰি নাই। গতিকে এই ধৰণৰ যদি আজিতে কলিতেই যদি এনেধৰণৰ পৰিৱেশ, যোৰহাটতো প্ৰথমবাৰ জিকিছে না, তেওঁতো দুবাৰ যোৰহাটৰ MP হোৱা নাই নহয়, প্ৰথমবাৰে MP হৈছে। যে যি মূলা বাঢ়ে তাৰ দুবাৰতেই চিন, মৰ্ণিং শ্ব'জ দি দে। যদি প্ৰথমবাৰ জিকোতেই যোৰহাটবাসীক এনেধৰণৰ বঞ্চনা, এনেধৰণৰ যোৰহাটবাসীক যদি মানে একেবাৰে একাষৰীয়া কৰি থৈ দিয়ে, ভৱিষ্যতৰ দিনত আৰু কি হ'ব পাৰে যোৰহাটৰ প্ৰবুদ্ধ জনগণে নিশ্চয় এই কথাটো ইতিমধ্যে বুজি উঠিছে।